সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আমি বিহু মানিব পৰা নাই, কাৰণ আমাৰ খুৰী ঢুকাইছে, সেইকাৰণে আমি বিহু মানিব পৰা নাই। যিসকলে বিহু মানিছে তেওঁলোকে বহুত ধুনীয়াকৈ বিহু মানক। আৰু আমাৰ বিহু এইবাৰ আপেল কমলা সেয়াতে আমি বিহু পাৰ কৰিছোঁ, কাৰণ আমাৰ নিজৰ খুৰীয়ে হয়। তেওঁ ঢুকোৱাৰ কাৰণে আমি বিহুটো এইবাৰ মানে যিটো ভাবিছিলোঁ, যিটো আশা কৰিছিলোঁ, সেই আশা এবাৰ পানী চাই হ'ল বুলি কয় যে, তেনেকুৱাই হ'ল। সেইকাৰণে আমি এবাৰ বিহু পাতিব নোৱাৰিলোঁ। তাৰ ফলত আমি মানে পিঠা পনা বা আদি কৰি সেয়া বঞ্চিত হৈ থাকিলোঁ। এইবাৰ পিঠা পনা আৰু এইখিনি আনি লৈছোঁ, পিঠা পনা এইখিনিকে খাই এবাৰ পাৰ কৰিম আৰু। আপোনালোকে চাগে বহুত ধুনীয়াকৈ মানে পাৰ কৰিছে। ফটো দেখিছোঁ, ভিডিঅ' পাইছোঁ সকলোৰে। কোনোবা বাহিৰত আছে যদিও ঘৰলৈ আহিছে, তেওঁলোকলৈ বহুত বহুত শুভেচ্ছা থাকিলে। আৰু তেওঁলোকেও ধুনীয়াকৈ উলহ মালহেৰে বিহুটো পাৰ কৰক। আমি যিহেতু নোৱাৰিলোৱেই, বহুত বেয়া লাগিছে। এনেকুৱা কোনো বছৰ হোৱা নাছিলে, কিন্তু এইবাৰ কিন্তু হ'ল। হয়তো কপালতে নাছিলে চাগে, এইবাৰ আমি বিহু পাতিব পৰাকৈ। আৰু কাপোৰ চাপোৰ ধুনীয়াকৈ মুগা কাপোৰ চাপোৰ পিন্ধি মানে কপৌ ফুল মাৰি ফটো উঠা বা ভিডিঅ' বনোৱা দেখিছোঁ। মনটো বহুত বেয়াও লাগিছে, কিন্তু উপায় নাই। তাৰ মাজতে চেষ্টা কৰি আছোঁ এনেই অকণমান ওলাই যাম বুলি। পাৰোঁনে নোৱাৰোঁ নাজানো, কিন্তু খোৱা বোৱা এয়াকে খাই আমি আৰু বিহুটো পাৰ কৰিম আৰু। আপোনালোকে এতিয়া বনোৱা কৰোৱা খোৱা ভাল লাগে বিহু আহিল বুলি ক'লে। এতিয়াতো বিহু নায়েই আৰু আমাৰ এয়াই গতি। আৰু মোৰ কটাৰীখন কেনেকুৱা লাগিছে জনাবচোন দেই। অৰ্ডাৰ দি আনিছোঁ এনেকৈ আপেল চাপেল ফল মূল কাটি খাবৰ কাৰণে। এইবাৰ বিহুটো বহুত মানে উকাও লাগিছে, কাৰণ আমাৰ জুবিন দা নাই। আৰু এইবাৰ ফাংচন এখনো নাই নেকি। ক'ৰবাত এখন দুখন ফাংচন তেনেকৈ শুনিছোঁ, ফাংচন এখনো নাই। হুঁচৰি তেনেকুৱা নাই। যোৱাবাৰলৈকে বহুত আছিলে, হুঁচৰি আছিলে, ফাংচন আছিলে। এবাৰ ফাংচন এখনো নাই, হুঁচৰিও তেনেকুৱা নাই। সৰু সৰু পোৱালীকেইটাই যি মানে হুঁচৰি গাইছে বা বিহু মাৰিছে, সেয়ে ডাঙৰৰ ভিতৰত তেনেকুৱা নায়েই। আমাৰ ইয়াত নাই বুলি ক'লেও ভুল হ'ব। আমাৰ ইয়াৰ ওচৰতে এখন আছে বুলি শুনিছোঁ, তাকে এবাৰ চাবলৈ পাওঁ নে নাপাওঁ নাজানো। আমাৰ সকাম ভাগ শেষ হয় নে নহয় তেতিয়ালৈ, কিমান তাৰিখে সেইটোও নাজানো। কোনোবাই জানে যদি জনাব আমাৰ ওচৰৰ। মই গম পোৱা নাই মানে তাৰিখটো কিমান তাৰিখে হয়। সেই এখনেই ফাংচন শুনিছোঁ আৰু এনেই ফাংচন শুনা নাই এইবাৰ। আমাৰ ওচৰে পাঁজৰে, আঁতৰততো হৈছে চাগে।